হৈছে ডিচেম্বৰ মাহৰ 16 তাৰিখ আৰু ইছলামিক কেলেণ্ডাৰ অনুসৰি 27 ৰজব। আজি পবিত্ৰ জুম্মাৰ দিন হোৱাৰ উপৰিও আজিৰ আন এটা বিশেষ গুৰুত্বপূৰ্ণ দিশ হৈছে আজি পবিত্ৰ শবে মেৰাজ। শবে মেৰাজ ইছলাম ধৰ্মৰ এক অতি পবিত্ৰ আৰু মৰ্যাদাপূৰ্ণ ৰাতি। এই পবিত্ৰ ৰাতিত আল্লাহ তাআলাই তেওঁৰ প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল। এই ৰাতিতে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মক্কাৰ মছজিদুল হাৰামৰ পৰা জেৰুজালেমৰ মছজিদ উল আকছালৈ লৈ যোৱা হৈছিল। ইয়াক ইছৰা বোলা হয় আৰু তাৰ পাছত তেওঁক আসমানসমূহলৈ উঠোৱা হৈছিল। ইয়াক মেৰাজ বোলা হয়। এই মহান যাত্ৰাৰ সময়ত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহ তাআলাই দেখুওৱা বহু নিদৰ্শন দেখা পাইছিল। এই পবিত্ৰ ৰাতিতে মুছলমানসকলৰ বাবে দৈনিক 5 ওয়াক্ত নামাজ ফৰজ কৰা হৈছিল, যি আমাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ ইবাদত। শবে মেৰাজে আমাক নামাজৰ গুৰুত্ব বুজিবলৈ, আল্লাহৰ ওচৰত নিজকে অধিক নিকট কৰিবলৈ আৰু সৎ পথত চলিবলৈ শিক্ষা দিয়ে। এই ৰাতিত মুছলমানসকলে নামাজ, দোৱা, জিকিৰ আৰু কোৰআন পাঠৰ জৰিয়তে আল্লাহৰ ইবাদত কৰে। এই পবিত্ৰ ৰাতি আমাৰ জীৱনত আত্মাৰ শুদ্ধি আৰু উন্নতিৰ এক বিশেষ সুযোগ বুলি কোৱা হয়। আপোনালোক সকলোকে মোৰ ফালৰ পৰা পবিত্ৰ জুম্মা আৰু পবিত্ৰ শবে মেৰাজৰ আন্তৰিক মুবাৰকবাদ থাকিল। মহান আল্লাহ তাআলাই আপোনালোক সকলোৰে দোৱা কবুল কৰক আৰু আপোনালোকৰ দোৱাত মোকো চামিল কৰিবলৈ নাপাহৰিব। আমিন।